বন্ধুসকল আজি আকৌ এটা নতুন টপিক লৈ আহিছোঁ আপোনালোকলৈ। চ' আজিৰ টপিকটো হৈছে পাৰ্চেণ্টেজ। হাউ টু ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ এ নাম্বাৰ। চ' আজি আমি শিকিম পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয় বা পাৰ্চেণ্টেজ কেনেকৈ বাহিৰ কৰা হয়। চ' পাৰ্চেণ্টেজৰ ফাৰ্ষ্ট এটা উদাহৰণ যদি আমি চাওঁ, এটা পাৰ্চেণ্ট লওঁ যিকোনো ধৰক 50%। প্ৰথমে ইজিৰ পৰা আৰম্ভ কৰোঁ। 50% লৈছোঁ। 50% অফ 2800 ল'লোঁ। এই প্ৰশ্নটোৰ আমি পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয় সেইটো আমি চাম। চ' পাৰ্চেণ্টেজ ওলোৱাৰ কাৰণে আমি আগতে গম পাওঁ যে পাৰ্চেণ্ট মানে কি? পাৰ্চেণ্ট মানে 1/100। যদি আমি ফ্ৰেকশ্যনত লিখোঁ তাৰ মানে কি 1/100টো হৈছে পাৰ্চেণ্টেজৰ এটা ৰূপ। চ' 50% মানে 50, তো 50টো লিখি লিখলোঁ। পাৰ্চেণ্টেজক আমি লিখিম। পাৰ্চেণ্টেজক যদি আমি ফ্ৰেকশ্যনত লিখোঁ কেনেকৈ লিখিব পাৰি? 1/100। চ' কিমানৰ কৈছে? 2800ৰ কৈছে। চ' ইয়াত আমি কি কৰিম যে ইনটু 2800 তাৰমানে কিমান? এইটো যদি আমি কেলকুলেশ্যন কৰোঁ 50 × 1 তাৰমানে 50 / 100 ইনটু 2800 2800। চ' এইটোক যদি আমি আকৌ কেলকুলেশ্যন কৰোঁ তাৰমানে কি? এটা শূন্য কেঞ্চেল, এটা শূন্য কেঞ্চেল, আৰু এটা কেঞ্চেল, আৰু এটা কেঞ্চেল। এইটোক যদি এতিয়া আমি যদি এই দুটা পূৰণ কৰি দিওঁ তাৰমানে কিমান হ'ব? 50 × 28। চ' এইটোক যদি আমি পূৰণ কৰোঁ তাৰমানে 1400 হ'ব। চ' এইটোক পাৰ্চেণ্টেজ ওলাই গ'ল যে 2800ৰ 50% হৈছে 1400। চ' এইটো লাগে স্ক্ৰীনশ্বট কৰি ৰাখি থ'ব যাতে আপোনালোকে পিছলৈ পাহৰি নাযায়।